ও ৰমেশ তুই এই ভক্স এখন পেলাই দে তই গম পাইছনে চালা কেইবা বেয়া নহয় ৰে চালা দুবাৰ ভাল কৰোঁতে চালা এইবাৰ একেবাৰে গাড়ী ষ্টাৰ্ট নোহোৱাই গ'ল এখন বিকি দে তই কাৰোবাক কেজি হিচাপত বিকি দে এটাখন লৈ ল যিমানে যি নহওক মই এখন গাড়ী বিকিব নোৱাৰোঁ এইখন মোৰ দেউতা দিনৰ গাড়ী হয় তোৰ দেউতা দিনৰ গাড়ী হওক তোৰ যা দিনৰ গাড়ী হওক আমাৰ চিনেমা টাইম হ'বলৈ হৈছে যাম আমি এতিয়া কি হয় তই সেইটো কচোন দিয়া খোজকাঢ়ি পোৱা যদি একো নাপাওঁ এই মক্কেল চিনেমা হলটো ইমান দূৰ নামি গৈ পোৱালৈকে তোৰ চিনেমা আধা শেষেই হৈ যাবগৈ তেন্তে কি হৈ যাবি এতিয়া ক এইখন মই এখন ৰিক্সা দেখিছোঁ কিন্তু এই ৰিক্সাতে এখন আমি তিনিটা যাবলৈ পাৰিম জানো এই হ'ব দে যেনে আমি যাম আৰু এডজাষ্ট কৰি মেলি হ'ব দে তাক দি দিম আৰু কিবা এটা গম পাইছেনে তই অ' ৰিক্সা এইপিনে অঁ দাদা ক'ত যাব কওক চিনেমা হললৈ ব'লা চিনেমা আৰম্ভ হ'ব হ'ল আমাৰ বহুত দেৰি হৈছে ব'লা দাদা কোন যাব ৰিক্সাত কোন যাব নহয় ৰিক্সাত আমি গোটেই তিনিটাই যাম ৰিক্সাত অঁ তিনিটা যাব নাই নহয় ৰিক্সাত কিয় নাই আমি যাব লাগে তিনিটা ৰিক্সাত দাদা তিনিটা ৰিক্সাখনত নধৰিব ধৰিব দাদা নধৰিব তিনিটা ৰিক্সাত নধৰিব ধৰিব তিনিটা আমাৰ ৰিক্সাত লৈ বৈ পৰাপত বৈ যিবিলাক তোক মই দি দিম বৈ পইচা বৈ এই বৈ তোক মই চাহ দিম কিবা এটা বৈ বহক কিন্তু দেই আগত যদি কৈছে ধৰে মোক নক'ব কিন্তু দেই ব'লক তিনিটা ব'লক যে বলে ঐ তহঁত চাৰিটা কিয়ত গৈছ হা ভালো তই ক'ত যাৱ তহঁতি চাৰিটাই দে ফাইন দে টকা 500 ছাৰ ৰিক্সাটো মই কৈছোঁ ছাৰ ধৰিব আৰু ছাৰ সি কৈছে নধৰে ছাৰ মই কৈছে ধৰিব আৰু ছাৰ সি কৈছে নধৰে ছাৰ এতিয়া ধৰিলে নহয় ছাৰ আপুনি ইয়াক ধৰক আমি যাওঁ ছাৰ ঐ বৈ ইয়াক ধৰক ছাৰ থানালৈ বৈ ছাৰ মোক ক্ষমা কৰিব ছাৰ মই থানালৈ নাযাওঁ ছাৰ মই এটকাও বহনি হোৱা নাই ছাৰ মই সিহঁতক কৈছিলোঁ যে তিনিটামান নধৰে ৰিক্সাত নধৰে আৰু ছাৰ তাহাঁতি যাব লাগে চিনেমা চাবলৈ সেইকাৰণে সিহঁতি মোক ক'লে বোলে বৈ ধৰিব আৰু ছাৰ দেখিলে ছাৰ মোক সিহঁতি ফচাই দিছে আপোনাৰ ওচৰত চা এইবাৰ মই তোক এৰি দিছোঁ কিন্তু নেক্সট টাইম তই এনেকুৱা কাম নকৰিবি যদি কৰ গম পাবি নহয় চিধা লৈ যাম মই তোক থানালৈ ছাৰ কথা এটা কওঁ নেকি অঁ ক কি আছে ক ছাৰ দুদিনমান ধৰি ছাৰ ভাড়া এটাও পোৱা নাই ছাৰ চলিবলৈ বৰ দিগদাৰ হৈছে ছাৰ ল'ৰা ছোৱালী মোৰ তিনিটা ছাৰ কিবা এটা সহায় কৰিব নি ছাৰ ঠিক আছে মই শৰ্মাক ফোন কৰি কৈ দিছোঁ তই শৰ্মাৰ ষ্ট'ৰ পৰা তই গৈ পিনি ৰেচন পাতি লৈ ল'বিগৈ যা মই তাকে ফোন কৰিছোঁ মোক আগতে অঁ শৰ্মা অঁ তোমাৰ দোকানলৈ এজন ৰিক্সাৱালা যাব বগা চাৰ্ট পিন্ধি ক'লা পেণ্ট পিন্ধি টাকাটোক যি লাগে দি দিবা পইচা মই দি দিম ঠিক আছে তই শুনিলি তই যা তই তাৰপৰা বস্তু লৈ যা থেংক ইউ ছাৰ বহুত ধন্যবাদ ছাৰ থেংক ইউ এতিয়া কোনো কাৰণ নাই তই যেতিয়া পাৰিবি কাৰোবাক সহায় কৰিবলৈ লাইফত সহায় কৰিবি ঠিক আছে যা ছাৰ আপোনাৰ মাতটো কি হ'ল পাতলা হৈ গ'ল যে ইয়াৰ আগতে মল ভেং মাৰি আছিলে আৰু এতিয়া ভাল হৈ গ'ল সেইকাৰণে মোৰ মাতটো পাতলা হৈ গ'ল